everyone, welcome to Lakshya Computer Training Institute Bongaigaon. Moi Kyandeep. Aji amar Photoshopৰ 11th number class. Ajir classত মই তোমালোকক শিকাবলৈ গৈ আছো Dodge tool, তাৰ পিছত তোমাৰ burn tool, তাৰ পিছত তোমাৰ হল Spong tool. এই তিনটা বস্তু মই তোমালোকক এতিয়া দেখাম. তো বলা আৰম্ভ কৰো আজিৰ ক্লাসটো. ফাৰ্স্ট আমি Photoshop ওপেন কৰিলো. ইয়াত তুমি চাব পাৰা কি অপচন আছে Dodge tool, burn tool and Spong tool. ঠিক আছে? তো এই কেটা বস্তু আমি ইউজ কৰিম. তো ফার্স্ট তাৰ কাৰণে আমাৰ এটা পিকচাৰ আনিব লাগিব. সো ওপেনত যাও এন্ড আমি ইয়াৰ পৰা এই পিকচাৰটো লৈ লৈছো. এটা এই পিকচাৰটো লোৱাৰ পিছত এতিয়া তুমি চাব পাৰা এইফালে অলপ ডাৰ্ক আছে. এটা বস্তু মনত ৰাখিবা যে যেতিয়া তুমি ডজ টুল ইউজ কৰিবা এটো হ'ব লাগিব মিড টোন. ঠিক আছে? ইয়াত শ্যাডো আছে, হাইলাইট আছে. আমি মিড টোন লম আৰু এক্সপোজাৰ তুমি 100% অৰ পৰা অলপ কম কৰি লবা আৰু ইয়াৰ ডুপ্লিকেট বনাই লবা. সো ডুপ্লিকেটৰ কাৰণে সিম্পলি এনেকে ড্ৰেগ কৰিবা, ডুপ্লিকেট লেয়াৰ আহি গল আৰু ডুপ্লিকেট লেয়াৰৰ ওপৰত কাম কৰিবা. এতিয়া আমি কন্ট্ৰোল প্লাস কৰি ইয়া ফিৰ আমি এটো ইউজ কৰিব পাৰো. আমাৰ ওচৰত আছে তোমাৰ জুম টুলৰ মাধ্যমে আমি অলপ ডাঙৰ কৰি লওঁ এন্ড আমি ডাঙৰ কৰাৰ পিছত আৰু ডাঙৰ কৰিব পাৰো কিয়কি পিকচাৰটো আমাৰ হাই কোৱালিটি পিকচাৰ হয়. এন্ড নাও উই সিলেক্ট দিস ডজ টুল এন্ড তাৰ পিছত আমি ইয়াত মিড টোন এন্ড এক্সপোজাৰ আমি কমাই দিছো. কিছুমান ইয়াত অপশনস আছে, এইবিলাক অপশনস তুমি ইউজ কৰিব লাগিব. এন্ড তাৰ পিছত তুমি যেতিয়া লাহে লাহে এটো ইউজ কৰিবা তুমি চাব পাৰা এটো হাইলাইট কৰি আছে. তুমি চাব পাৰা এই এৰিয়াটো মই হাইলাইট কৰি আছো. মানে বডিৰ যোনটো শেপ আছে এটো পারফেক্টলি আহি আছে. তুমি চাব পাৰা আমি এইফালে পারফেক্টলি এই শেপটো আনিব বিচাৰি আছো. তো আমি সেই হিচাপে আমি ইয়াত এপ্লাই কৰি আছো. ঠিক আছে? তো তুমি এনেকে এপ্লাই কৰিব পাৰা. তো তুমি চাব পাৰা আমি এটো এপ্লাই কৰি আছো এন্ড আমি মিলাব চেষ্টা কৰিম. আমি যোনটো এক্সপোজাৰ এটো একচুয়ালি আৰু কমাব লাগে, আমি আৰু কমাই দিম. এনেকে আমি এটো এপ্লাই কৰিছো চাব পাৰা. ওকে, তো এনেকে তুমি এটো এপ্লাই কৰিবা. বেছি কৰিলে কিন্তু তুমি চাব পাৰা এতিয়া মই এটো অফ কৰিলে এটো অন কৰিলে এটো. তো আমাৰ এক্সপোজাৰটো বেছি হৈছে, আমি কমাই দিও. কন্ট্ৰোল অল্টাৰ জেড প্ৰেছ কৰি কিনে আমি আনডু কৰি আছো. কন্ট্ৰোল অল্টাৰ জেড. ঠিক আছে? এটো প্ৰেছ কৰিলে আনডু হৈ গল. আমাৰ অলমোস্ট আনডু কৰি আছো আমি. এন্ড আমি এটা কাম কৰো, যদি আমাৰ অসুবিধা হৈছে আমি সিম্পলি এটো ডিলিটও কৰিব পাৰো. আমি अगेन এটো সিলেক্ট কৰি কিনে ড্ৰেগ কৰিম ইয়াত এন্ড আমাৰ अगेन ডুপ্লিকেট আহি গল. এতিয়া এক্সপোজাৰ বহুত কম দিছো, একদম হালকাকে মই এটো কৰিম. আৰু এটা বস্তু মনত ৰাখিবা এইবিলাক যেতিয়া আমি কৰিব যাও আমাৰ কিছুমান ক্ষেত্ৰত সময় লাগে, 1 ঘন্টা 2 ঘন্টা সময় লাগি যায়. তো এই বস্তুটো মনত ৰাখিবা. ঠিক আছে? এক্সপোজাৰটো আমি ইমান দিয়া নাই. এতিয়া চাব পাৰা বহুত কম এক্সপোজাৰ দি আছো. আৰু যদি তুমি এক্সপোজাৰটো বঢ়াই দিয়া তেতিয়া হলে তোমাৰ এক্সপোজাৰ যেনেকৈ তুমি বঢ়াবা তোমাৰ হাইলাইট মানে এৰিয়াটো কি কৰিব, ব্ৰাইটনেসটো ইয়া তোমাৰ যোনটো কালাৰ কম্বিনেশন আছে হেতু বঢ়াই দিব এনেকে. ঠিক আছে? তো এতিয়া বঢ়াই আছে. ঠিক আছে? এতিয়া বঢ়াৰ পিছত তুমি আৰু কি কৰিব পাৰা, ইয়াত তুমি তাৰ পিছত আহিলে তোমাৰ বাৰ্ন টুল যেতিয়া লবা, বাৰ্ন টুল ইয়াত আমি মিড টোন ইউজ কৰিম এন্ড আমি বাৰ্ন টুল এটো আমি অলপ কমাই দিও কেলেকি এটো কি কৰিব অলপ ডাৰ্ক কৰিব. যেনেকৈ এই এৰিয়াটো কাটস বিলাকক আমি অলপ ডাৰ্ক কৰিব পাৰো. এই এৰিয়াটো আমি অলপ ডাৰ্ক কৰিব পাৰো চাব পাৰা. এটো অলৰেডি ডাৰ্ক আছে নালাগে, এই কাটসটো আমি ডাৰ্ক কৰিব পাৰো. তেতিয়া হলে কি হ'ব মানে যোনটো কাটস বিলাক সেই কাটস বিলাক পারফেক্টলি ইয়াত আমি গম পাম. ঠিক আছে? তো এনেকে আমি এডিট কৰিব পাৰো, মনত ৰাখিবা. ঠিক আছে? কিছুমান ক্ষেত্ৰত তুমি এনেকে এই বাৰ্ন টুল ইউজ কৰি কিনে কাটস বিলাক আৰু ভালকে শো কৰিব পাৰা. এতিয়া ডিফাৰেন্সটো তোমালোকে বুজি পাইছা যে কেনেকে আমি চেঞ্জেস কৰি আছো. তো বাৰ্ন টুল বুজি পাইছা এটো কি কৰিব, ডাৰ্ক কৰিব. মই বেলেগ জগাত অলপ এক্সপোজ কৰি দেখাই দিও তোমালোকক. ইয়াত যদি মই দিয়া চাও ইয়াত দিছো মই, তো সোৱা কেনেকে ডাৰ্ক কৰি আছে, বাৰ্ন কৰি আছে. তো হেতুৱে কথা হল. তো এটোৰ কাৰণে আমি বাৰ্ন টুল ইউজ কৰো. ঠিক আছে? তো এটো ডিপেন্ড কৰে তোমাৰ ওপৰত, ইউজাৰৰ ওপৰত কেনেকে তোমালোকে এই বস্তুটো ইউজ কৰিবা. তো মই তোমালোকক বাৰ্ন টুল এন্ড ডজ টুল দেখাই দিলো. দেন আমাৰ আহিলে স্পং টুল এন্ড স্পং টুল কি কৰে এতিয়া মই তোমালোকক স্পং টুল দেখাম. স্পং টুলৰ কাৰণে মই বেলেগ এটা পিকচাৰ ল'ব লাগিব. মই এটো ক্লোজ কৰি দিও এন্ড মই ফাইলত ওপেন কৰি লও বেলেগ এটা পিকচাৰ, যেনেকৈ এটো পিকচাৰ লৈ লৈছো. তো তুমি চাব পাৰা ইয়াত এটা
ৱাচ আছে, হেণ্ড ৱাচ আছে, আৰু ইয়াত তুমি চাব পাৰা এটা ঘড়ী সি পিন্ধি আছে মানে, আৰু ইয়াৰ কালাৰ হ'ল ব্লু কালাৰ। তো তুমি যদি ইয়াৰ ইণ্টেনচিটিটো বঢ়াব বিচাৰিছা, এই ব্লু কালাৰৰ যোনটো ইণ্টেনচিটি এইটো বেছি বঢ়াব বিচাৰিছা, তেতিয়াহ'লে তুমি কি কৰিবা, আৰু অলপ ডাঙৰ কৰিলোঁ আমি এইটো। এতিয়া এইটো কৰাৰ পিছত তুমি ইয়াত স্পং টুল ইউজ কৰিবা। ইয়াত ডিছেচুৰেটেড আছে এণ্ড চেচুৰেটেড ইউজ কৰিলে ইয়াত 50% ফ্ল' আছে, তুমি অলপ 50%তে আমি ৰাখোঁ, ঠিক আছে। আৰু ইয়াত আমি চিম্পলি এনেকৈ যদি কৰোঁ, কি কৰিব, এই এৰিয়াটো সি কি কৰিব, বেছি ব্ৰাইটনেছ বঢ়াই দিব। মই মানে ইয়াৰ ইণ্টেন্সটো বঢ়াই দিব। মই এটা কাম কৰোঁ, ইয়াত ডুপ্লিকেট বনাওঁ, তেতিয়া আৰু ভালকৈ বুজি পাবা। এতিয়া মই ডুপ্লিকেট বনাইছোঁ এণ্ড মই ইয়াত জাষ্ট ইয়াত লাহে লাহে কি কৰি আছোঁ, এপ্লাই কৰি আছোঁ, ঠিক আছে। তো তুমি চাব পাৰা এতিয়া মই এইটো অফ কৰিলে এইটো হ'ল এণ্ড অন কৰিলে এইটো। তো এনেকৈ তোমাৰ কি হ'ব, যোনটো ৱাচৰ মানে যোনটো প্লেটৰ কালাৰ আছে সেইটোক ইণ্টেনচিটিটো বঢ়াই দিছে, ঠিক আছে। তো এই বস্তুটো তুমি বহুত জেগাত এপ্লাই কৰিব পাৰিবা, তেতিয়া তুমি বুজি পাবা বস্তুটো। তো এইটোৱে হ'ল, তুমি ইয়াত কি কৰিব পাৰা, ডিছেচুৰেটেডো কৰিব পাৰা। ডিছেচুৰেট কৰিলে কি হ'ব, মই ইয়াত ডুপ্লিকেট বনাই দিওঁ ইয়াত, এণ্ড ইয়াত মই ইয়াত ডুপ্লিকেট বনাই দিলোঁ। ডুপ্লিকেট বনাই দিয়াৰ পিছত এইটো অফ কৰি দিওঁ। এতিয়া আমাৰ এইটো পিকচাৰৰ ওপৰত আমি কাম কৰি চাওঁ, কেনেকৈ কাম কৰিম। আগেইন আমি এইটো ল'ম আৰু এইটো ডিছেচুৰেটেড কৰি দিম, আৰু যেতিয়া তুমি অলপ সৰুৱে কৰি দিওঁ তেতিয়া বেটাৰ হ'ব। এণ্ড ইয়াত মই যেতিয়া এনেকৈ এপ্লাই কৰিম, তেতিয়া চাবা এইটো এতিয়া ডাৰ্ক হৈ আছে, ঠিক আছে। ইয়াৰ যোনটো ইণ্টেনচিটিটো আছে কমি গৈ আছে। তো তুমি ইয়াত অফ কৰা, চোৱা, এইটো অন কৰিলোঁ, অফ কৰিলোঁ, ঠিক আছে। তো মই দুটা একেলগে দিব নোৱাৰিম, দুটা দিলে তেতিয়াহ'লে এটা লেয়াৰৰ ওপৰত এটা লেয়াৰ আহিব আৰু তুমি বুজি নাপাবা। এইটো মই অফ কৰিছোঁ, এতিয়া মই এইটো দিওঁ যোনটো চেচুৰেটেড আছিল। তো চাব পাৰা ইয়াৰ ইণ্টেনচিটিটো বাঢ়ি গ'ল। তো চেচুৰেটেড যেতিয়া ইউজ কৰিবা তেতিয়া ইণ্টেনচিটি বাঢ়ি যাব, আৰু যেতিয়া ডিছেচুৰেটেড ইউজ কৰিবা ইণ্টেনচিটিটো কমি যাব সেই পিকচাৰত। তো আই থিংক তোমালোকে এই তিনিটা টুল বুজি পাইছা, খুব ইজি হয়। তোমালোকে বেলেগ বেলেগ পিকচাৰত এই বস্তুবিলাক ইউজ কৰি চাব পাৰা। এতিয়া মই তোমালোকক আৰু এটা পিকচাৰ দেখাওঁ, অ'পেন। এই পিকচাৰটো চিলেক্ট কৰিলোঁ, অ'পেন কৰি লওঁ, আৰু ইয়াৰ ডুপ্লিকেট বনাই লওঁ ইয়াত। তো ডুপ্লিকেট হৈ গ'ল। এতিয়া আমি জুম ইন কৰোঁ, আৰু এই পাৰ্টিকুলাৰ এৰিয়াটো ইয়াৰ যে কাটছ আছে ইয়াৰ ওপৰত প্ৰথমত আমি কি কৰোঁ, আমি ডজ টুল ইউজ কৰোঁ, এক্সপ'জাৰটো অলপ বঢ়াই দিওঁ, এণ্ড এই এৰিয়াটো মানি লোৱা, এই এৰিয়াটো হালকাকৈ এনেকৈ দিলোঁ, এই এৰিয়াটো হালকাকৈ এনেকৈ দিলোঁ, ঠিক আছে। তো তুমি চাব পাৰা এনেকৈ মই দিলোঁ। দিয়াৰ পিছত মই কি কৰিম, এতিয়া মই ইয়াত অলপ বাৰ্ণ টুল ইউজ কৰিব পাৰোঁ। বাৰ্ণ টুল মাজত অলপ হালকাকৈ মই বাৰ্ণ টুল ইউজ কৰি দিম, তেতিয়াহ'লে ইয়াৰ মাছলছৰ যোনটো এৰিয়াটো আছে সেইটো মই দেখাব পাৰিম। এতিয়া এই এৰিয়াটো মই ইউজ কৰি মানে প্ৰথমত মই ডজ টুল ইউজ কৰি কিনে এৰিয়াটো এনেকৈ অলপ মই এৰিয়াটো এনেকৈ কি কৰোঁ দেখাওঁ, ঠিক আছে, হালকাকৈ। অ'কে, তো এই জেগাটো অলপ বাঢ়ি গৈছে, কমাই দিওঁ। তো হালকাকৈ দিব লাগে, বেছি দিব নালাগে। অ'কে, দেন আমি ইউজ কৰিম বাৰ্ণ টুল। তো বাৰ্ণ টুল ইউজ কৰোঁ। এৰিয়া বুজি বাৰ্ণ টুল ইউজ কৰিব লাগিব, চব জেগাত ইউজ কৰিব নোৱাৰিবা, ঠিক আছে, এইটো বুজিব লাগিব। এতিয়া মই ইয়াত ইউজ কৰিছোঁ, এতিয়া তুমি চাব পাৰা, ঠিক আছে, এনেকৈ তুমি দেখাব পাৰা। এতিয়া মই যেতিয়া এইটো অন কৰিলোঁ, মানে যোনটো আমাৰ ওপৰৰ লেয়াৰত যেতিয়া মই এডিট কৰিছোঁ, কণ্ট্ৰল মাইনাছ প্ৰেছ কৰোঁ, তো ইয়াত তুমি চাব পাৰা এনেকৈ ইয়াৰ হাইলাইট হৈছে, আৰু দেখাত এনেকুৱা লাগি আছে এক্সট্ৰিম মানে প্ৰেছাৰ দি আছে ইয়াত, ঠিক আছে, ইয়াৰ বডিত। তো আই থিংক তোমালোকে বুজি পাইছা এইটো বস্তু। তো আজিৰ ক্লাছটো মই ইয়াতে সমাপ্ত কৰোঁ। যদি তোমালোকে আমাৰ ভিডিঅ'ছবিলাক চাই আছা আৰু ভাল পাই আছা আৰু শিকিবলৈ পাই আছা, প্লিজ লাইক কৰিবা, ফ'ল' কৰিবা। তো আমাৰ যোনটো চেনেল হ'ল লক্ষ্য অনলাইন ট্ৰেইনিং, ঠিক আছে,
আৰু আমাৰ যোনটো ফেচবুক পেজ আছে প্ৰফাইল হ'ল তোমাৰ লক্ষ্য ইনষ্টিটিউট পেজৰ নাম আৰু আমাৰ প্ৰফাইলৰ নাম লক্ষ্য CTI। তো ইয়াতে মই সমাপ্ত কৰোঁ আজিৰ ক্লাছটো। থেংক ইউ, বাই বাই, টেক কেয়াৰ।